ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি বহুত ভাবিলোঁ ভাবি ভাবি শেষত সিদ্ধান্ত এটা মই ল'লোঁ দেউতাই মোক পইচাখিনি ঘূৰাই দিলেও মই দেউতাৰ পৰা পইচাখিনি ঘূৰাই নলওঁ কিন্তু কিয় বাইদেউ কি হ'ল মোক দেখি ইমান আচৰিত হৈছা যে নাই নাই হঠাৎ একো খবৰ নিদিয়াকৈ আহিল যে সেইকাৰণেহে অলপ আচৰিত হৈছোঁ আচৰিত হোৱা নাই মোক দেখি ভয়হে খাইছা নহয় জানো ভয় আকৌ কিয় খাম বাইদেউ সেইটো তুমিহে জানিবা ক'ত কি কেনেকৈ হ'ল তই মোক সকলো ক একো নুলুকাবি ফোনত দেখোন মই সকলো কথা তোমাক কৈছিলোঁৱেই ফোনত কোৱা আৰু সন্মুখত কোৱা দুয়োটাৰ মাজত পাৰ্থক্য আছে এতিয়া সেইবোৰ বাদ দে আচল কথালৈ আহ মানে সেইদিনা সেইটো ল ইয়াত 3 লাখ টকা আছে কাইলৈ দিনটো মই অকণমান ব্যস্ত থাকিম গতিকে তই কোনোবা এটা টাইমত গৈ পইচাটো মালিকক দি থৈ আহিবি কোনোবা এটা মানে কোনটো টাইমত মই যাম সেইটো মই তোক ফোন কৰি জনাই দিম বাকী দোকানৰ মালবিলাক ক'ৰ পৰা ভৰাবি এয়াতো দোকানৰ চিকিউৰিটি নম্বৰতে গুচি গ'ল এইবোৰতো টেনশ্যন ল'ব নালাগে 50% মাল মই ক্ৰেডিটতে ল'ম এইবোৰ চব ৰণটোৱে ঠিক কৰি থৈছে আৰু গোটেই ঘৰটোৱে তই সজাই দিছ সেইখিনি মই নিজে কৰি ল'ম কিবা অসুবিধা হ'লে মানে মোক কবি আৰু এটা কথা মই যি কৰিছোঁ তোৰ ভাল হওক বুলিয়ে কৰিছোঁ সব বৰবাদ কৰি দিলি তই ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল তই মোক এবাৰো নকলি পাহৰি গলি নেকি তোৰ ককায়েৰটো যে পুলিচত চাকৰি কৰে তই মনে মনে থাক মোৰ কথা নুশুনাৰ পৰিণতি কি হ'ল তই গম পালি তই এইবাৰৰ পৰা কোনো মাত নামাতিবি যি হ'ল সেয়া আনৰ বাবে ঘটনা হ'ব পাৰে মোৰ বাবে নহয় তই কি কৰ কেনেকৈ যোগাৰ কৰ মই নাজানো কিন্তু অভয়ক তই গোটেইখিনি টকা ঘূৰাই দিব লাগিব এতিয়া তুমিয়ে কোৱাচোন জেঠাই মই পইচাখিনি ঘূৰাই দিওঁ ক'ৰ পৰা হ'ব মই সকলো বুজিছোঁ ভিতৰি ভিতৰি এইখন ঘৰত বহুত কিবা কিবি হৈ আছে যেতিয়া ঘৰৰ মুৰব্বীজনে এনেকুৱা কামত লিপ্ত হয় তেতিয়া আৰু ঘৰখন ঘৰ হৈ নাথাকে জেঠাই এই কথাবোৰ তুমি কাকো নোকোৱাটোৱে ভাল হ'ব কি বেয়া হ'ব কি ভাল হ'ব সেয়া তই মোৰ ওপৰত এৰি দে
এতিয়া এই কথাবোৰ ঠিক নকৰিলে কথাবোৰে আৰু বেয়ালৈ গতি কৰিব। তোৰ দেউতাৰ ক'ত আছ? বাইদেউ, তই ভুল বুজিছ। আৰু ইমান সৰু কথা এটাতে ইমান বেছি হুলস্থুল কৰাৰো কোনো প্ৰয়োজন নাই। তোৰ চকুত যদি এইটো সৰু কথা, তেনেহ'লে কোনবোৰ কথা তোৰ চকুত ডাঙৰ মোক বুজাই দিব পাৰিবিনে? চা বাইদেউ, মই সেয়া যি কৰিছিলোঁ খঙৰ ভমকত কৰিছিলোঁ। তই মোক এতিয়া অজুহাত নেদেখুৱাবি। পইচাখিনিতো আদিয়ে জানি বুজি হেৰুওৱা নাছিল। কোনোবা দুষ্কৃতিকাৰীয়ে তাৰ পৰা কাঢ়ি নিছিল। আৰু তই কি কৰিলি? আদি আৰু অৰুন্ধতীক ইয়াৰ বাবে তই জগৰীয়া কৰিলি। সিহঁতৰ পৰা পইচাখিনি ঘূৰাই বিচাৰিলি। বেচেৰি অৰুন্ধতীয়ে ক'ৰ পৰা কেনেকৈ পইচাখিনি যোগাৰ কৰিলে তাৰ খবৰ ৰাখিলিনে? নিজৰ আপোন মানুহকেইটাৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিবলৈ তোৰ বেয়া নালাগিলনে? আচলতে বাইদেউ, মই ভাবিছিলোঁ তই যি ভাবিছিলি ভুল ভাবিছিলি। যি সময়ত তই সিহঁত দুটাক সান্তনা দিব লাগিছিল, তই দিলি কি? সময় আৰু তাৰিখ, ইমান দিনৰ ভিতৰত ইমান সময়ত পইচাখিনি ঘূৰাই দিব লাগিব। আৰু সেই পইচাখিনিতো তোৰো নাছিল। সেইখিনি পইচা মোৰ আছিল জেঠাই। সেইখিনি পইচা মই আদিৰ পৰা ঘূৰাই নলওঁ। আৰু দেউতাকো সেইখিনি পইচা মই ঘূৰাই ল'বলৈ নিদিওঁ। হ'ব, এতিয়া নিজকে মোৰ আগত ইমান মহান সজাব নালাগে। এনেও তোৰ মহানতা মোৰ জনা আছে। ভুলটোতো আদিৰেই। তোৰ পৰা পইচা ল'বই নালাগিছিল। আৰু এইবোৰতো তোৰ কষ্টৰ ধন নহয়, পাপৰ পইচাহে। আনৰ অন্যায় কৰি ঘটা পইচা এনেও হেৰুৱাবলগীয়া হয়। এইটো একো ডাঙৰ কথা নহয়। তাৰমানে তুমি কি মোক ঘোষখোৰ পুলিচ বিষয়া বুলি ক'ব খুজিছা? সেইটো মোতকৈ ভালকৈ তইহে জান। জেঠাই, চা বাইদেউ, তই আজি অভয়ক যেনেদৰে ভাবিছ অৰুন্ধতীটো তেনেকুৱা হ'ব পাৰে। তাই কেনেকুৱা সেয়া মই ভালকৈয়ে জানো। এই নিৰ্মলা গোস্বামীয়ে মানুহ চিনি পোৱাত ভুল নকৰে। শুন, যি কৰ অকণমান ভাবি চিন্তি কৰিবি। তোৰ ওপৰতে এই ঘৰখন, আৰু তয়ে যদি এই ভুলবোৰ কৰি থাক, বাকীবোৰে কি কৰিব কচোন? আজিয়ে অৰুন্ধতীক পইচাখিনি ঘূৰাই দিবি। হ'ব দে। এয়া মোৰ অনুৰোধ নহয়, আদেশহে। বুজিলিতো? আদিয়ে বাইদেউক সকলো কথা কয় বুলি আপুনি দেখোন জানে। আৰে, তাৰ যি কাহিনী আছে সেই কাহিনী সি বাইদেউ শুনাই থাকক। কিন্তু ইয়াত সি মোক সাঙুৰিব নালাগিছিল নহয়। মোৰ মতে আদিয়ে তাৰ লগত যি হৈছিল সেইবোৰহে চাগে বাইদেউক কৈছিল। আৰু বাইদেউকতো আপুনি জানেই, মুখ মেলিলেই গৰ্ভ দেখা পায়। কিন্তু জেঠাইৰ কথাত পৰিয়েতো তুমি মোৰ লগত বিয়াত বহিছিলা। কিয় কিয় তোমাৰ দৰে এজনী ভাল ছোৱালী জেঠাইয়ে মোৰ দৰে এটা বেয়া মানুহৰ হাতত গতাই দিলে? এই প্ৰশ্নটো এদিন তুমি জেঠাইক সুধিবা তুমি। আপুনি ভাল নে বেয়া সেয়া মই জানো। তাৰ চাৰ্টিফিকেট জেঠাই মোক দিব নালাগে। আজি আদিৰ কাৰণে মই বাইদেউৰ পৰা ইমানবোৰ কথা শুনিব লগা হ'ল। মই আদিক কিয় ইমান বেয়া পাওঁ এতিয়া বুজি পালাতো? আদিয়ে বাইদেউক সকলো কথা কয় বুলি আপুনি দেখোন জানেই। আৰে, তাৰ যি কাহিনী আছে সেই কাহিনী সি বাইদেউক শুনাই থাকক। কিন্তু ইয়াত সি মোক সাঙুৰিব নালাগিছিল নহয়।
মোৰ মতে আদিয়ে তাৰ লগত যি হৈছিল সেইবোৰহে চাগে বাইদেউক কৈছিল। আৰু বাইদেউকতো আপুনি জানেই, মুখ মেলিলেই গৰ্ভ দেখা পায়। তথাপিও তোমাৰ মতে আদিৰ গাতটো কোনো দোষেই নাই? নিজৰ মানুহজনক ইমানবোৰ কথা শুনাই গ'ল, তথাপিও তোমাৰ গাত অকণো নালাগিল। গাত আজিয়ে নহয়, অতীজৰ পৰা লাগি আছে। কিন্তু বাইদেউৰ কথা অমান্য কৰাৰ না আপোনাৰ সাহস আছে না মোৰ। মোৰতো কেতিয়াবা এনেকুৱা লাগে যে বাইদেউ পৰিচালনাত নাচি থকা আমি একোটা পুতল আহে। এইবোৰ কথা মই আপোনাক আগতে কোৱা নাছিলোঁ, কিন্তু আজি মই মুখ বন্ধ ৰাখিব নোৱাৰিলোঁ। তুমি কি ভাবা মই এইবোৰ কথা কি নাজানো? মই সকলো জানো, কিন্তু জানিও মই একো কৰিবও নোৱাৰো। যি হৈ গ'ল সেইবোৰ কথা এতিয়া ভাবি নাথাকিব। অৰুন্ধতীক পইচাখিনি ঘূৰাই দিয়ক, দেৰি নকৰিব। আৰু ইমান দেৰি চাগে বাইদেৱে ফোন কৰি খবৰ ল'লেই। মই অৰুন্ধতীক পইচা ঘূৰাই নিদিওঁ। কিয় নিদিয়ে? তাইক মই পইচা ঘূৰাই দি তাইৰ আগত মই মোক নিজকে সৰু কৰিব নিবিচাৰোঁ। পইচা মই আদিক ঘূৰাই দিম। আৰু এই অৰুন্ধতীজনীক বাইদেৱে কিয় ইমান গুৰুত্ব দিয়ে মই সেইটোহে বুজি নাপালোঁ। আজি তাইক প্ৰশংসা কৰিবলৈ গৈ অভয়ক যিবোৰ কথা শুনালে মই কি ক'ম? কি ক'লে অভয়? কি কোৱা নাই সেইটো কথা কোৱা। তালৈ আজি মোৰ সঁচাই বেয়া লাগিছে। বেচেৰা অভয়টো। এতিয়া নিজকে মোৰ আগত ইমান মহান সজাব নালাগে। এনেও তোৰ মহানতা মোৰ জনা আছে। ভুলটোতো আদিৰেই, তোৰ পৰা পইচা ল'বই নালাগিছিল। আৰু এইবোৰতো তোৰ কষ্টৰ ধন নহয়, পাপৰ পইচাহে। আনৰ অন্যায় কৰি ঘটা পইচা এনেও হেৰুৱাবলগীয়া হয়। এইটো একো ডাঙৰ কথা নহয়। তাৰমানে তুমি কি মোক ঘোষখোৰ পুলিচ বিষয়া বুলি ক'ব খুজিছা? সেইটো মোতকৈ ভালকৈ তইহে জান। চা বাইদেউ, তই আজি অভয়ক যেনেদৰে ভাবিছ অৰুন্ধতীটো তেনেকুৱা হ'ব পাৰে। তাই কেনেকুৱা সেয়া মই ভালকৈয়ে জানো। এই নিৰ্মলা গোস্বামীয়ে মানুহ চিনি পোৱাত ভুল নকৰে। শুন, আজিয়ে অৰুন্ধতীক পইচাখিনি ঘূৰাই দিবি। হ'ব দে। এয়া মোৰ অনুৰোধ নহয়, আদেশহে। বুজিলিতো? কি হৈছে আপোনাৰ? কিয় এনেকুৱা কৰিছে কওকচোন? বেয়া মানুহ মই, বহুত বেয়া মানুহ। মোৰ পৰা দূৰত থাকিবা, নহ'লে তুমিও মোৰ লগত থাকি থাকি বেয়া মানুহ হৈ যাবা। জেঠাই ক'লে বুলি মই আপোনাক বেয়া বুলি মানি ল'ম নেকি? তেওঁৰ কথা মতে চলা মানুহ মই নহয়। কিন্তু জেঠাইৰ কথাত পৰিয়েতো তুমি মোৰ লগত বিয়াত বহিছিলা। কিয় কিয় তোমাৰ দৰে এজনী ভাল ছোৱালী জেঠাইয়ে মোৰ দৰে এটা বেয়া মানুহৰ হাতত গতাই দিলে? এই প্ৰশ্নটো এদিন তুমি জেঠাইক সুধিবা তুমি। আপুনি ভাল নে বেয়া সেয়া মই জানো। তাৰ চাৰ্টিফিকেট জেঠাই মোক দিব নালাগে। প্লিজ, তেওঁৰ কথাবোৰ আপুনি ইমান গাত লগাই নল'ব। এই একেখিনি কথাই যদি আজি জেঠাই তোমাক ক'লেহেঁতেন তেতিয়া হয়তো তুমি বুজিলাহেঁতেন মই কিয় গাত লগাইছোঁ। সৰুৰে পৰাই দেখি আহিছোঁ মই হাজাৰটা ভাল কাম কৰোঁ, জেঠাইৰ চকুত সেয়া সদায় বেয়াই। কিন্তু আদিৰ প্ৰতিটো কামেই যদিহে বেয়াও হয় তেতিয়াও জেঠাইৰ কাৰণে কিন্তু ভালেই। আদিৰ গাত এনেকুৱা কি আছে যিটো মোৰ গাত নাই? কিয় মোক জেঠাই সদায় তুচ্ছ তাচ্ছিল্য কৰি থাকে? কিয়? আপোনাক সেইবোৰ কৰি তেওঁক গম নোপোৱাকৈ নিজেই নিজকে বহুত তললৈ নমাই পেলাইছে। এষাৰ কথা আছে নহয়, গুণীয়েহে গুণৰ মূল্য বুজি পায়। এই পইচাখিনি লৈ যা। তোৰ পত্নীয়ে যেনেকৈ দিছিলে তেনেকৈ ঘূৰাই দিছোঁ। লৈ যা এইখিনি।
মইতো আপোনাক পইচা দিয়া নাছিলোঁ। যোনে দিছে তেখেতক ঘূৰাই দিয়ক। এই পইচাখিনিত মোৰ অধিকাৰ নাই। তেওঁ আপোনাক বুজি নাপায়। নালাগে পাব। আমিবোৰেতো আপোনাক বুজি পাওঁ ন। এয়াই জানো যথেষ্ট নহয়? আজিৰ গাত এনেকুৱা কি আছে যিটো মোৰ গাত নাই? কিয় মোক জেঠাই সদায় তুচ্ছ তাচ্ছিল্য কৰি থাকে? কিয়? আপোনাক সেইবোৰ কৰি তেওঁ গম নোপোৱাকৈ নিজেই নিজকে বহুত তললৈ নমাই পেলাইছে। এষাৰ কথা আছে নহয়, গুণীয়েহে গুণৰ মূল্য বুজি পায়। তেওঁ আপোনাক বুজি নাপায়। নালাগে পাব। আমিবোৰেতো আপোনাক বুজি পাওঁ ন। এয়াই জানো যথেষ্ট নহয়? এই পইচাখিনি লৈ যা। তোৰ পত্নীয়ে যেনেকৈ দিছিলে তেনেকৈ ঘূৰাই দিছোঁ। লৈ যা এইখিনি। মইতো আপোনাক পইচা দিয়া নাছিলোঁ। যোনে দিছে তেখেতক ঘূৰাই দিয়ক। এই পইচাখিনিত মোৰ অধিকাৰ নাই। কি কলি? অধিকাৰ নাই? এই পইচাখিনিৰ ওপৰত যদি তোৰ অধিকাৰ নাই, তেনেহ'লে কথা লগাই জেঠাইৰক ইয়ালৈ কিয় মাতি আনিছিলি? সি কথা কৈ শুনা, অধিকাৰ নাই। মই পইচাখিনি ঘূৰাই পোৱা আশাত জেঠাইক মতা নাছিলোঁ। জেঠাই নিজে আহিছিল। কি কলি? নিজে আহিছে? কথা ক'বলৈ আহিছ? তই মোৰ আৰু অঘৰৰ কথা নলগোৱা হ'লে আজি পুৱাই পুৱাই এই বিস্ফোৰণ নহয়। এইবোৰ চব তহঁত দুইটাৰে চাল। তহঁত দুটাৰ মানে? অৰুন্ধতীৰ কথা কৈছে। দেউতা, মিছাৰে তাইক এইবোৰ কথাত নাসাঙুৰিব। জেঠাইক যে এই বিষয়লৈ কিবা কৈছোঁ, তাই সেইটোকো নাজানে। হ'ব, এতিয়া তোৰ পত্নীৰ কৈফিয়তনামা মোক দাখিল কৰিব নালাগে। এই পইচাখিনি ল আৰু ইয়াৰ পৰা আঁতৰ হ। আঁতৰ হ'ম, কিন্তু মই এই পইচাখিনি ল'ব নোৱাৰোঁ। আদি, দেউতাক কি কৈছে তই শুনা নাই? হেৰা, ইয়াক এনেকে ক'লে নুশুনিব। তুমি এটা কাম কৰা, ভিতৰলৈ যোৱা আৰু বতাত তামোল পাণ এযোৰ লৈ আহা। আৰু অৰুন্ধতীকো মাতি দিবা। আমি দুইটাৰ আগতে আঁঠুলৈ যেতিয়া ক'ম, তেতিয়াহে তেওঁলোকে আমাৰ কথা শুনিব। নহ'লে আমাৰ দৰে সৰু সৰু মানুহৰ কথা ইহঁতে ক'ত শুনিব? যোৱা, আনাগৈ। দেউতা, মন গৈছে মোক গালি পাৰা, দৰকাৰ হ'লে মোক চৰো মাৰা। মই কেতিয়াও বেয়া নাপাওঁ, কিন্তু মোক এনেকুৱা এটিকিং নকৰিব। এইবোৰ মই বেয়া পাওঁ। মোৰ পক্ষত থিয় দিয়াৰ বাবে তোমাক ধন্যবাদ। তল খৰালিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি
পৃথিৱী লাজৰে